প্ৰেক্ষাপটৰ অন্য এটা জৰুৰী খবৰ এবাৰ কংগ্ৰেছত একেলগে যোগ দিছে অগপ বিজেপিৰ 3 প্ৰাক্তন বিধায়কে নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত এবাৰ যোগদান কাৰ্যসূচী আৰু বিনন্দ শইকীয়া সত্যব্ৰত কলিতা মানসিং ৰংপিয়ে কংগ্ৰেছত যোগদান কৰিছে আৰু এআইচিচিৰ জ্যেষ্ঠ নেতা কেসি বেণুগোপালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী কিছু বিশদ তথ্য আছে আমাৰ হাতত এই খণ্ডত সবিস্তাৰিত কংগ্ৰেছত একেলগে যোগ দিছে অগপ বিজেপিৰ 3 প্ৰাক্তন বিধায়কে পৰ্যবেক্ষক জিতেন্দ্ৰ সিংও উপস্থিত আছিল এই বিশেষ অনুষ্ঠানত নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী বিনন্দ শইকীয়া সত্যব্ৰত কলিতা মানসিং ৰংপিয়ে যোগ দিছে কংগ্ৰেছত এআইচিচিৰ জ্যেষ্ঠ নেতা কেসি বেণুগোপালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিংও উপস্থিত আছিল এই বিশেষ অনুষ্ঠানত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সাংসদ ৰকিবুল হুছেইনো উপস্থিত আছিল এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মীৰা বৰঠাকুৰো কংগ্ৰেছত একেলগে যোগ দিছে অগপ বিজেপিৰ 3 প্ৰাক্তন বিধায়কে আমি ইতিমধ্যে উল্লেখ কৰিছো কংগ্ৰেছত শেহতীয়াকৈ এই যোগদান কাৰ্যসূচী নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী আৰু দৃশ্যাংশ আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী নতুন দিল্লীত কেইবাজনো আচলতে সদস্য কংগ্ৰেছৰ সদস্যক তাত দেখিবলৈ পোৱা গৈছে বিনন্দ শইকীয়া সত্যব্ৰত কলিতা মানসিং ৰংপি অৱশেষত কংগ্ৰেছত যোগদান কৰিছে এআইচিচিৰ জ্যেষ্ঠ নেতা কেসি বেণুগোপালৰ উপস্থিতিটো এই যোগদান কাৰ্যসূচী কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিংও এই অনুষ্ঠানতে উপস্থিত থাকে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সাংসদ ৰকিবুল হুছেইনো উপস্থিত থকা দেখিবলৈ পোৱা গ'ল উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মীৰা বৰঠাকুৰ নতুন দিল্লীত আচলতে এই যোগদান কাৰ্যসূচী কংগ্ৰেছৰ আমি দেখুৱাইছো কংগ্ৰেছত একেলগে অগপ বিজেপিৰ 3 প্ৰাক্তন বিধায়কে যোগদান কৰিছে এবাৰ নিৰ্বাচন কিন্তু আচলতে যি আচলতে বৰ্তমান সময়ছোৱাৰ পৰিস্থিতি এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিলে এই নিৰ্বাচন কিন্তু এক ভয়ংকৰ প্ৰত্যাহ্বান বিনন্দ শইকীয়া সত্যব্ৰত কলিতা মানসিং ৰংপিয়ে যেহেতু কংগ্ৰেছত শেহতীয়াকৈ যোগদান কৰিছে গতিকে কংগ্ৰেছ এইবাৰ শক্তিশালী ৰূপত এআইচিচিৰ জ্যেষ্ঠ নেতা কেসি বেণুগোপালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয় কেইবাগৰাকীও সদস্য আছে কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিংও তাত এই বিশেষ অনুষ্ঠানত উপস্থিত থকা দেখিবলৈ পোৱা গ'ল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সাংসদ ৰকিবুল হুছেইনো তাত উপস্থিত আছে পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ উপৰিও এপিচিচিৰ সভাপতি গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰো উপস্থিত আছিল এই বিশেষ যোগদান কাৰ্যসূচীত মন্তব্য আছে আমাৰ হাতত এই খণ্ডত আগবঢ়াইছো জনতা পাৰ্টিৰ যি ধৰ্মৰ ওপৰত ভিত্তি কৰি চলোৱা ৰাজনীতি যি সাম্প্ৰদায়িক ভেদভাৱৰ ৰাজনীতি সেই ৰাজনীতিৰ বিৰুদ্ধে জনসাধাৰণক একগোট কৰিবৰ কাৰণে ভূপেন্দাৰ জন্মদিনটো এটা অতি ভাল দিন বুলি আমি বিবেচনা কৰিছোঁ কিয়নো ভূপেন্দাই সদায় সমন্বয়ৰ কথা কৈছিল সম্প্ৰীতিৰ কথা কৈছিল লুইতক মহাবাহু ব্ৰহ্মপুত্ৰক সমন্বয়ৰ প্ৰতীক হিচাপে লৈ ভূপেন্দাই বহু গীত ৰচনা কৰিছিল গাইছিল আৰু সেই কথাখিনি সৰুগত কৰি ভূপেন্দাই কৈ যোৱা সমন্বয়ৰ এই অসমখন আমি আকৌ ঘূৰাই আনিবলৈ বিজেপিৰ কবলৰ পৰা সেই ঘৃণা সাম্প্ৰদায়িকতা আৰু ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতিৰ পৰা অসমখনক বা ভাৰতবৰ্ষক বচাবৰ কাৰণে আমি আজি আকৌ সংকল্প ল'লোঁ আৰু আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ 21 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছিলোঁ মই 2021 চনত প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতো মই দলীয় সভা সমিতিত গৈছোঁ আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যোৱা সভাত গৈছোঁ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ লগত সভা সমিতি কৰিছোঁ আৰু মই বিজেপি দলটো তেতিয়া ত্যাগ কৰা নাই মই 4 বছৰ খুব গভীৰভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যক্ৰমণিকা কাৰ্যকলাপ এইবিলাক অধ্যয়ন কৰিছোঁ মই যি টিমতে খেলোঁ ভালকৈ খেলিবলৈ চেষ্টা কৰিম যি টিমে নহওক আমি এগৰাকী সৈনিক আমি এগৰাকী খেলুৱৈ গতিকে মোৰ যি টিম মই নিৰ্ধাৰণ কৰোঁ যি টিমত মই আগ্ৰহেৰে যাওঁ সেই টিমক বিজয়ী কৰাটোৱে মোৰ প্ৰধান লক্ষ্য হ'ব গতিকে আগত অতীতত কি কৰিছিলোঁ সেইটো ডাঙৰ কথা নহয় হিমন্ত বিশ্ব শৰ্মাও কৈছিল যে গুজৰাটলৈ পানীৰ পাইপেৰে মুছলমানৰ তেজ যায় কৈছিল না নাই তেওঁতো আকৌ সেই
সেই দললৈ মোদীৰ দললৈ গৈছে এটা ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে আৰু পৰিৱৰ্তনটো এইকাৰণে হয় যে অতীতৰ কথা নহয় বৰ্তমান দলটোৱে কি কাম কৰি আছে আজি ৰাহুল গান্ধীজী খাৰ্গেজীৰ নেতৃত্বত অসমত গৌৰৱ গগৈৰ নেতৃত্বত কি কাম কৰি আছে তেওঁলোকে কি বিচাৰিছে সমাজখনত সেই বাৰ্তাটো সেই আমি দেখি থকা কামখিনিত আমি আকৃষ্ট হৈছোঁ জনসাধাৰণক সেৱা কৰাতকৈ বা ৰাজনৈতিক দলৰ আদৰ্শ ৰাইজৰ মাজত লৈ যোৱাতকৈ গোটেই দল আৰু চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেপচাৰ কৰি নিজৰ প্ৰাইভেট লিমিটেড ফাৰ্ম বনাই দিছে য'ত পৰিবাৰৰ এজন সদস্যৰ চেয়াৰমেন হৈছে য'ত তেওঁ নিজে CEO হৈছে য'ত আনজন এজন সদস্য CA হৈছে তো গোটেই এই কেপচাৰ কৰাৰ বাবে আজি মানুহে তেওঁলোকৰ দলৰ ভিতৰত আগৰ সেই পৰিস্থিতি পৰিৱেশ পোৱা নাই আৰু ৰাইজক সেৱা কৰিবলৈ অসমৰ ভিতৰত উন্নয়নৰ প্ৰগতি আনিবলৈ আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰাইভেট লিমিটেড ফাৰ্ম ত্যাগ কৰি আমাৰ কংগ্ৰেছ দলটোক যোগ দিছে আৰু ইতিমধ্যে আপোনালোকে দেখিলে মন্তব্য শুনিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰ গৌৰৱ গগৈ লগতে জিতেন্দ্ৰ সিং কেইবাগৰাকীও কংগ্ৰেছৰ আচলতে নেতাৰ উপস্থিতিত আজিৰ দিনটোত অগপ বিজেপিৰ 3গৰাকীকো প্ৰাক্তন বিধায়কে আজি যোগদান কৰিছে এয়া নতুন দিল্লীত কংগ্ৰেছৰ যি ৰাষ্ট্ৰীয় কাৰ্যালয় সেই কাৰ্যালয়ত এই বৃহৎ যোগদান কাৰ্যসূচীৰ আজি আয়োজন কৰা হয় বিনন্দ শইকীয়া সত্যব্ৰত কলিতা মানসিং ৰংপি অৱশেষত কংগ্ৰেছত যোগদান কৰিছে আপোনালোকে ইতিমধ্যে দেখিছে AICCৰ জ্যেষ্ঠ নেতা KC বেণুগোপালৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয় 26ৰ নিৰ্বাচনত এবাৰ কংগ্ৰেছে কঁকালত টঙালি বান্ধিবলৈ সাজু কিয়নো কংগ্ৰেছৰ এতিয়া শক্তি বৃদ্ধি পাইছে বিজেপিৰ ভিতৰ চৰাত মুখ্যম আঘাতৰ বিভিন্ন ধৰণৰ বাতৰি এক প্ৰকাৰ বিয়পি পৰে আৰু তাৰ মাজতে শেহতীয়াকৈ কংগ্ৰেছৰ আচলতে প্ৰতিদ্বন্দ্বিতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যেনে ধৰণৰ বৰ্তমান স্থিতি সেই স্থিতিৰ কথা যদি উল্লেখ কৰিব লাগে তেনেহলে বিজেপিৰ বাবে হয়তো কংগ্ৰেছ এক ভয়ংকৰ প্ৰত্যাহ্বান হ'ব পাৰে 26ৰ নিৰ্বাচনত